পুনৰ স্বাগতম জনাইছো আসামিজ গ্লোবেল নামৰ মোৰ ইউটিউব চেনেলটোলৈ। মই আজি আপোনালোকৰ মাজলৈ কেইটামান অসম বুৰঞ্জীৰ ওপৰত থকা অবজেক্টিভ কুৱেশ্যন আৰু এনসাৰ বিলাক লৈ আহিছো। যদি পাৰে এনসাৰ বিলাক কুৱেশ্যনৰ এনসাৰ বিলাক জানে তো কমেন্ট বক্সত জনাব, আৰু যদি নাজানে মই এনসাৰ বিলাক কৈ যাম। তাৰ উপৰিও যদি পাৰে যে কুৱেশ্যনৰ এনসাৰ বিলাক কুৱেশ্যন আৰু তাৰ এনসাৰ বিলাক এক্সট্ৰা বহি এখনত আপোনালোকে নোট কৰি যাব পাৰে। তো গতিকে বেছি পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি প্ৰথম প্ৰশ্নটো হৈছে যে প্ৰাচীন প্ৰাগজ্যোতিষ কুৱেশ্যনটো শুনি ল'ব যে প্ৰাচীন প্ৰাগজ্যোতিষৰ অসুৰৰ বংশৰ ৰজা কোন আছিল। কুৱেশ্যনটো আকবাৰ কৰিছোঁ যে প্ৰাচীন প্ৰাগজ্যোতিষৰ অসুৰ বংশৰ ৰজাজন কোন আছিল। ইয়াত চাৰিটা দিয়া আছে। এটা হৈছে ভাস্কৰ বৰ্মন, চুকাফা, নৰকাসুৰ আৰু থানেশ্বৰ। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব যদি পাৰে কমেন্ট বক্সত জনাই দিব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নৰকাসুৰ। নৰকাসুৰ হৈছে প্ৰাচীন প্ৰাগজ্যোতিষৰ অসুৰ বংশৰ ৰজা। তাৰ নেক্সট কুৱেশ্যনটো হৈছে দুৰ্যোধনে কাৰ জীয়ৰী ভানুমতীক বিয়া কৰাইছিল। কুৱেশ্যনটো আকবাৰ কৰিছোঁ যে দুৰ্যোধনে কাৰ জীয়ৰী ভানুমতীক বিয়া কৰাইছিল। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব। ইয়াত চাৰিটা দিয়া আছে। এটা হৈছে বৈদ্যদেৱ, ত্যাগসিংহ, ভগদত্ত আৰু ইন্দ্ৰপাল। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব যদি পাৰে কমেন্ট বক্সত জনাই দিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভগদত্ত। দুৰ্যোধনে কাৰ জীয়ৰী ভানুমতীক বিয়া কৰাইছিল যে ভগদত্ত জীয়ৰী ভানুমতীক বিয়া কৰাইছিল। কোনে কৰাইছিল? দুৰ্যোধনে। ঠিক আছে, তেনেহ'লে আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যনটো হৈছে যে মহম্মদ বিন বখতিয়াৰে যে কেতিয়া কামৰূপ আক্ৰমণ কৰিছিল। মহম্মদ বিন বখতিয়াৰে কেতিয়া কামৰূপ আক্ৰমণ কৰিছিল। ইয়াত আছে 1138, 1250, 1270 আৰু হৈছে 126। 1138, 1250, 1270 আৰু 1206। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1206। মহম্মদ বিন বখতিয়াৰে কেতিয়া কামৰূপ আক্ৰমণ কৰিছিল? 1206 চনত। ঠিক আছে, কেতিয়া আক্ৰমণ কৰিছিল? 1206 চনত মহম্মদ বিন বখতিয়াৰে কামৰূপ আক্ৰমণ কৰিছিল। তেনেহ'লে আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যনটো হৈছে কোনে কামৰূপ ৰাজ্যৰ ৰাজধানী কমতাপুৰলৈ তুলি নিছিল। কোনে, আকবাৰ কৈছোঁ কুৱেশ্যনটো যে কোনে কামৰূপ ৰাজ্যৰ ৰাজধানী কমতাপুৰলৈ তুলি নিছিল। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব। ইয়াত চাৰিটা দিয়া আছে। এটা হৈছে ৰজা সন্ধ্যা, পৃথু, বৈদ্যদেৱ আৰু বল্লভদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? ইয়াত হ'ব শুদ্ধ উত্তৰটো ৰজা সন্ধ্যা। ধৰিব পাৰিছেনে যে কোনে কামৰূপ ৰাজ্যৰ ৰাজধানী কমতাপুৰলৈ তুলি নিছিল? ৰজা সন্ধ্যাই। ৰজা সন্ধ্যাই কামৰূপ ৰাজ্যৰ ৰাজধানী কমতাপুৰলৈ তুলি নিছিল। আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যনটো হৈছে কোনে খান বা সেন বংশৰ প্ৰতিষ্ঠা কৰিছিল। কোনে খান বা সেন বংশ প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ উত্তৰ চাৰিটা দিয়া আছে। এটা হৈছে আদিমত্ত, নীলধ্বজ, ভাস্কৰ সিংহ আৰু হৈছে বৈদ্যদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? চাৰিটা দিয়া আছে, যদি পাৰে কমেণ্টত জনাই দিয়ক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নীলধ্বজ। কোনে খান বা সেন বংশৰ প্ৰতিষ্ঠা কৰিছিল? নীলধ্বজে। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়োঁ যে সৰ্বপ্ৰথমে কামৰূপ আক্ৰমণ কৰা মুছলমান ৰজাজনৰ নাম কি আছিল। কুৱেশ্যনটো আকবাৰ কৈ দিছোঁ যে সৰ্বপ্ৰথমে কামৰূপ আক্ৰমণ কৰা মুছলমান ৰজাজনৰ নাম কি আছিল। ইয়াত চাৰিটা উত্তৰ দিয়া আছে। এটা হৈছে নীলধ্বজ,
বখতিয়াৰ খিলাজী আৰিমত্ত আৰু হৈছে বৈদ্যদেৱ ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বখতিয়াৰ খিলাজী ঠিক আছে বখতিয়াৰ খিলাজী সৰ্বপ্ৰথমে কামৰূপ আক্ৰমণ কৰাৰ যে মুছলমান ৰজা আছিল কোন আছিল বখতিয়াৰ খিলাজী ঠিক আছে পাৰিলে নোট কৰি যাব আমি নেক্সট কোৱেশ্চনটোলৈ আমি আকৌ আগবাঢ়িছো ইয়াত নেক্সট কোৱেশ্চনটো হৈছে যে কেতিয়া চুতীয়া ৰাজ্য প্ৰতিষ্ঠা হৈছিল কোৱেশ্চনটো ধৰিব পাৰিছেনে যে কেতিয়া চুতীয়া ৰাজ্য প্ৰতিষ্ঠা হৈছিল ইয়াৰ উত্তৰ চাৰিটা দিয়া আছে এটা হৈছে 1189 1120 1150 50 আৰু 11 হৈছে 70 তে ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব 1189 শুদ্ধ উত্তৰটো কোনটো হ'ব 1189 চনত যে চুতীয়া ৰাজ্য প্ৰতিষ্ঠা হৈছিল তেন্তে আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো নেক্সট কোৱেশ্চনটো হৈছে চুতীয়াসকলৰ শেষৰজন ৰজাৰ নাম কি কোৱেশ্চনটো আকৌ এবাৰ ৰি কৰি দিছোঁ যে চুতীয়াসকলৰ শেষৰজন ৰজাৰ নাম কি ইয়াত দিয়া আছে নিত্যপাল নীলপাল ব্ৰজপাল আৰু হৈছে ইন্দ্ৰপাল ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নিত্যপাল যে চুতীয়াসকলৰ শেষৰজন ৰজাৰ নাম কি আছিল যে নিত্যপাল তেনে আমি নেক্সট কোৱেশ্চনটোলৈ আমি আগবাঢ়ো নেক্সট কোৱেশ্চনটো হৈছে যে কোচ শব্দৰ উৎপত্তি ক'ৰ পৰা আহিছে মানে যে কোচ শব্দটো কয় যে কোচ শব্দৰ উৎপত্তি ক'ৰ পৰা আহিছে ইয়াৰ উত্তৰ চাৰিটা দিয়া আছে এটা হৈছে কোৱাজ বা কম্বোজ তাৰ সেকেন্ডটো হৈছে কোচ আৰু থাৰ্ডটো হৈছে কোচ ফৰ্থটো হৈছে কোৱাজ ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব কমেন্ট বক্সত জনাই দিয়ক কমেন্ট বক্সত জনাই দিব ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোৱাজ বা কম্বোজ ঠিক আছে কোৱাজ বা কম্বোজ যে কোচ শব্দৰ উৎপত্তি ক'ৰ পৰা আহিছে কোৱাজ বা কম্বোজৰ পৰা কোচ শব্দটো উৎপত্তি হৈছে তাৰ নেক্সট কোৱেশ্চনটো হৈছে যে কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল কোৱেশ্চনটো আকবাৰ ৰি কৰি দিছোঁ যে কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ উত্তৰ চাৰিটা দিয়া আছে নৰনাৰায়ণ চিলাৰায় বিশ্বসিংহ আৰু হৈছে গড় গংগা ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিশ্বসিংহ যে কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল কোচ ৰাজ্য বিশ্বসিংহই প্ৰতিষ্ঠা কৰিছিল তেন্তে আমি নেক্সট কোৱেশ্চনটোলৈ আকৌ আগবাঢ়ো ইয়াত দিয়া আছে যে নৰনাৰায়ণৰ আচল বা প্ৰকৃত নাম কি নৰনাৰায়ণৰ আচল বা প্ৰকৃত নাম কি ইয়াৰ উত্তৰ চাৰিটা দিয়া আছে এটা হৈছে সুখাম্ফা মল্লদেৱ শুক্লধ্বজ আৰু হৈছে তামধ্বজ ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মল্লদেৱ নৰনাৰায়ণৰ আচল বা প্ৰকৃত নাম কি মল্লদেৱ ঠিক আছে আমি তেন্তে হ'লে আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো ইয়াত কোৱেশ্চনত দিয়া আছে শুক্লধ্বজক কি নামেৰে জনা যায় আকৌ এবাৰ কোৱেশ্চনটো কৈ দিছোঁ যে শুক্লধ্বজক কি নামেৰে জনা যায় ইয়াৰ উত্তৰ চাৰিটা দিয়া আছে নৰনাৰায়ণ বিশ্বসিংহ চিলাৰায় আৰু হৈছে লক্ষ্মী নাৰায়ণ ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চিলাৰায় আজি প্ৰশ্ন ইমানে ভিডিঅ'টো চাই কেনে পালে কমেন্টত জনাব যদি ভাল পায় লাইক কৰিব পাৰিলে শ্বেয়াৰ কৰিব আৰু যদি নতুন ভিডিঅ'বিলাক পাব বিচাৰে তেন্তে সাবস্ক্ৰাইব কৰি থব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই নেক্সট ভিডিঅ' দিয়াৰ লগে লগে পোনপ্ৰথমে আপুনি পায় আৰু যদি মোৰ চেনেল আপোনালোকে নতুন আহিছে তেন্তে সাবস্ক্ৰাইব কৰি দিব পাৰিলে শ্বেয়াৰ কৰি দিব তে ভিডিঅ'টো আজিলৈ ইমানে